নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'ত স্বাগত জনাইছোঁ। আজিৰ পৰা ধান বন্ধাৰ কাম আৰম্ভ হৈ গ'ল। ডাঙৰি এইডোখৰ কঢ়িয়াই শেষ হৈ গ'ল। এইবোৰ দেখিছেনে, ডাঙৰি এনেকৈ মুঠা মুঠাকৈ বান্ধি থোৱা আছেই। মানে চাহ পানী দিবলৈ আহিছোঁ। এইডোখৰত মানে ধানো কাটি আছে। এইফালে ডাঙৰি কঢ়িয়াবলগীয়া আছে। বিয়াডাল লৈ আহিছোঁ। এনেকৈ পাছফালে আকৌ বাক্সাত চাহ ভৰাই লৈ আহিছোঁ। আজি 7টা মানুহ আহিছে। 7টা মানুহ হ'লে গোটেই ছিটটো হৈ যাবগৈ। এইফালৰ পৰা এইডোখৰ কৰি বান্ধি আছে, আহিয়া আছে, এনেকৈ হৈ যাবগৈ আজি। তাৰপৰা আকৌ ইফালেও অলপমান কঢ়িয়াবলগীয়া হৈছে। কিয় কালি কটা ধান কঢ়িয়াব নোৱাৰিছে। এইবাৰ পানী আছে, পানী থাকিলে অকণমান শুকাব লাগিব। কি ৰ'দটো বৰ ধুনীয়া দিছে বাৰু। কাইলৈ আকৌ এই চিটাটো কঢ়িয়াব লাগিব। এই চিটাটো গোটেই ধান কৰি থোৱা আছে। এই চিটা কি হৈছে, অকণমান বোকা আৰু পাছত কটা আছিলে কাৰণে কাইলৈ ধান কঢ়িয়াম। আজি এডোখৰ শেষ হৈ লওক। এডোখৰ শেষ হৈ পেলাই 3টা সময় শেষ হ'ব চাগে। তাৰপৰা আকৌ ৰান্ধনি অকণমান সহায় কৰি লাগিব। মাংস আমাৰ এতিয়া থোৱা আছে। ব্ৰইলাৰ আনিলোগৈ 1 কেজি। ব্ৰইলাৰ বনাব লাগিব। এনেকৈ কৰি আজি দিনটো যাবগৈ আৰু। সেয়া ডাঙৰীয়ে কঢ়িয়ালি চাহ তাহ খাই পেলাই মই আকৌ আমাক চাপানি এনেকৈ দি ল'লোহি। তাৰমানে কি হৈছে, আজি মানুহ আৰু বহুত হৈ আছে যে, যাৰ যি মন যায় তাৰমানে তেনেকৈয়ে বান্ধি থৈ দিছে। সেইকাৰণে তাৰমানে দিগদাৰ হৈ গৈছে। কোনোবাটো সৰু হৈছে, কোনোবাটো ডাঙৰ হৈছে। তাৰমানে এফালে গুচি যায়গৈ। বিৰিয়াডাল এনেকুৱা হৈছেগৈ যে মানুহ সৰহ হ'লে এনেকুৱাই হয়গৈ। সেয়া 3টাই কঢ়িয়াই আছোঁ। মই মিলাই 4টা হ'মগৈ। তাৰপৰা 2টাই এনেকৈ বান্ধি আছে। 3টামান বজাত শেষ হৈ যাব। তাৰপিছত যদি এইডোখৰ সোনকালে শেষ হয়, এইডোখৰো কঢ়িয়াবগৈ লাগিব। এইডোখৰতে বৰ এটা শুকুৱাকৈ নাই। নুশুকালে কি হৈ যায়, গাপ খাই যায় যে ধানবোৰ। সেইকাৰণে দিগদাৰ হৈ যায়। ভালছে শুকুৱাই দিলে তাৰমানে পাছত কি হৈ যায়, মৰণা মাৰি পেলাই ডাইৰেক্ট ঘৰত ভৰাব পৰা যায় যে। সেইকাৰণে তাৰমানে পথাৰতে ধুনীয়াকৈ শুকুৱাই নিওঁ। কঢ়িয়াই আছোঁ এনেকৈ। প্ৰথম নহয়, আজি বৰ মজা লাগিছে কঢ়িয়াই পেলাই। ডাঙৰি কঢ়িয়াটো মেইন কথা কি, যিমানে স্পীড যাওঁ সিমানে তাৰমানে ভাল লাগে। তাৰমানে জাম্পিং জাপাং কৰি যায় যে। খালি এইটোহে মোৰ দিগদাৰ আৰু। ইমান ওখ গৰা, একদম পাহাৰত বগাৰ গোটেই কলা ফুল বিষাই যায়গৈ এইটো উঠোঁতে। খানা হ'ল নাই ৰান্ধনি? পটাপট ৰচনা এটা হৈছেহে, ইমান গেধি ৰান্ধনি। মাংস বনাই শেষে হ'ল চাগে বোলো। এয়া মাংস এনেকৈ হৈ আছে। ৰচুন গুঠাইছেহে, 1টা বাজিলেই। ডাঙৰি কঢ়িয়াই হৈ গ'লগৈ। এইবাৰ লাষ্ট ভাৰ আছে। লাষ্ট ভাৰ আনোগৈ। 4টাই বাজিলেগৈ। আজি ভিডিঅ'টো ইয়াতে আমাৰ ভিডিঅ' ভালকৈ লাইক শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিব লাগে।